প্ৰশ্নবোৰ মোক সোধাৰ কাৰণ মই একো বুজিব পৰা নাই। প্ৰভৱতী, তুমি বৰ বুদ্ধিমতী। যি কথা মই ব্যক্ত কৰিব লাগিছিল এই কথা নিজ মুখেৰে ব্যক্ত কৰিলা। আমি গুৰু প্ৰভৱতী, মহাৰাজ, কিন্তু মহাৰাজ এইবোৰ মই কৈ শুনিছো সেইবোৰ বাৰু সঁচানে? সঁচা। মোৰ পিতৃদেৱ দেৱাদিদেৱ মহাদেৱে কৈছে ৰাজ্যৰ অশান্তিৰ কাৰণ তুমি। ৰাজন্তিপুৰত আৰু মোক সেনাপতি পঠাই ৰাজন্তিপুৰৰ পৰা ইয়ালৈ মাতি অনা হৈছে। ইয়াৰ অৰ্থ কি এয়াই নেকি মহাৰাজ যে ৰাজ্যৰ অশান্তি মোৰ কাৰণে হৈছে? কনক পংকজ, মহাৰাণী, দেৱাদিদেৱ মহাদেৱে কৈছে ৰাজ্যৰ অশান্তিৰ কাৰণ অন্তেশপুৰতে আছে। সঞ্জয়টো সি কি কৰিলে? সি নপুংসক। সেই কথা জগতে জানে। এইভাবে যত মানে অশান্তিৰ সৃষ্টি আৰু সেইভাবে তাক আৰু জন্মদাত্ৰী মাতৃ হিচাপে তোমাক কি কৰিব? তাক আৰু মোক কি কৰিব মহাৰাজ? স্পষ্ট কৰি কওক। এই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা চিৰ বিদায় দিম। এইবোৰ মই কি শুনিছো? নাই মহাৰাজ, আপুনি ইমান নিষ্ঠুৰ হ'ব নোৱাৰে। স্বামী আৰু আপোনাৰ একান্তই বধ কৰাটোৱেই যদি ইচ্ছা কৰক মহাৰাজ, মোকেই বধ কৰক।
নাই আৰু গুটি দুয়োকে নিশেষ কৰে স্বামী আপুনি ইমান নিষ্ঠুৰ হ'ব নোৱাৰে মই আপোনাৰ চৰণত ধৰি কৰিছো কাকুতি আমাক জীয়াই থাকিবলৈ দিয়ক মহাৰাজ আমাক জীয়াই থাকিবলৈ দিয়ক কনক পংকজ কি চাই আছা লৈ যায় পিকাচনী আপুনি যদি ভাৰ্যা হিচাপে মোৰ প্ৰাৰ্থনা শুনিব নোখোজে এই ৰাজ্যৰ এগৰাকী সাধাৰণ প্ৰজা হৈ শাসন পাতি মোৰ পুত্ৰৰ জীৱন ভিক্ষা খুজিছো মোক নিৰাশ নকৰিব মহাৰাজ মোক নিৰাশ নকৰিব কনক পংকজ মহাৰাণী মোক বল প্ৰয়োগ কৰিবলৈ বাধ্য নকৰাব ৰ'ব সেনাপতি মহাৰাজ ৰাজদণ্ড আপোনাৰ হাতত আছে যেতিয়া আপুনি যেতিয়াই যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব কিন্তু মোক কওক মহাৰাজ নপুংসক পুত্ৰক আপুনি বধ কৰিবলৈ আদেশ দিব পাৰিছে নপুংসক পুত্ৰকে জন্ম দিয়া মাতৃ হিচাপে মোক হত্যা কৰিবলৈ আদেশ দিব পাৰিছে সেই নপুংসক পুত্ৰৰ পিতৃ আৰু এই পত্নীৰ স্বামী কোন এইবোৰৰ কোনো প্ৰয়োজন নাই প্ৰয়োজন আছে আপুনি আহি জন্ম হোৱা নাই মই সেই দুৰ্ভগীয়া সন্তানৰ মাতৃ আৰু আপুনি তাৰ পিতৃ মাতৃ হিচাপে যদি মোৰ জীয়াই থকাৰ অধিকাৰ নাই তেন্তে পিতৃ হিচাপে আপুনিও জীয়াই থাকিব নোৱাৰে মহাৰাজ আৰু জীয়াই থকাটো উচিত নহয় কনক পংকজ কি চাই আছা লৈ যা পিকাচনীক আজ্ঞাশীল দায়িত্ব মহাৰাজ মই নিজেই যাম কিন্তু যোৱাৰ আগত এষাৰ মাত্ৰ কথা কৈ যাম মই আপুনি শান্তি পোৱাৰ নামত মোৰ নিৰীহ বাচ্চা আৰু মোক হত্যা কৰা আপুনিও সুখেৰে জীৱন অতিবাহিত কৰিব নোৱাৰে আপোনাৰ দুখতে এই ৰাজ্য এদিন হ'ব যুগ ধৰি এই ৰাজ্যৰ প্ৰজাই আপোনাকে দিব